আহিব প্ৰথমে আইছো কোৱেশ্চন নম্বৰ 1 বাৰে চহৰীয়া ভাওনা অসমত ক'ত অনুষ্ঠিত হয় অপচন এ গুৱাহাটী অপচন বি জামুগুৰিহাট অপচন সি বৰপেটা অপচন ডি মাজুলী ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি জামুগুৰিহাট জামুগুৰিহাটত প্ৰতি 4 বছৰৰ মূৰে মূৰে বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত হয় কোৱেশ্চন নম্বৰ 2 তলৰ কোনবিলাক বিজ্ঞানী ভাৰতৰ চন্দ্ৰ অভিমুখী অভিযানত চন্দ্ৰায়ন 3 মিছনত অসমৰ সন্তান আছিল অপচন এ নাজনীন ইয়াসমিন অপচন বি চয়ন দত্ত অপচন সি নিধি শৰ্মা অপচন ডি উদ্দীপনা কলিতা ইয়াৰে চাৰিটা অপচনে শুদ্ধ উত্তৰ কাৰণ কিয়নো এই চাৰিজনেই অসমৰ সন্তান আছিল আৰু চাৰিজনেই চন্দ্ৰায়ন 3 মিছনত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল কোৱেশ্চন নম্বৰ 3 মিনামাতা ৰোগৰ প্ৰধান কাৰণ অপচন এ মাৰ্কাৰী অপচন বি পাৰা অপচন সি আৰ্ছেনিক অপচন ডি হাইড্ৰক্লৰিক এচিড ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ মাৰ্কাৰী মাৰ্কাৰী হৈছে মিনামাতা ৰোগৰ প্ৰধান কাৰণ কোৱেশ্চন নম্বৰ 4 ৱৰ্ল্ড মেলেৰিয়া ডে কেতিয়া পালন কৰা হয় মেলেৰিয়া দিৱস কেতিয়া পালন কৰা হয় অপচন এ 25 এপ্ৰিল অপচন বি 21 মে অপচন সি 4 ফেব্ৰুৱাৰী অপচন ডি 1 ডিচেম্বৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ 25 এপ্ৰিল কোৱেশ্চন নম্বৰ 5 কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বৰ আসনকাল মাত্ৰ 20 দিন অপচন এ সুহুং অপচন বি চুৰাম্পা অপচন সি গোবৰ ৰজা অপচন ডি চুতানফা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ সুহুং সুহুঙক চামুগুৰীয়া ৰজা বুলিও কোৱা হয় ইয়াৰ আসনকাল মাত্ৰ 20 দিন আছিল কোৱেশ্চন নম্বৰ 6 জোনবিল মেলা ক'ত অনুষ্ঠিত হয় অপচন এ নগাঁও অপচন বি মৰিগাঁও অপচন সি জোনাই অপচন ডি ধিমা হাছাও ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি মৰিগাঁও মৰিগাঁৱৰ জোনবিল নামৰ ঠাইত জোনবিল মেলা অনুষ্ঠিত হয় কোৱেশ্চন নম্বৰ 7 তলৰ কোনটো উৎসৱ মিচিং জনগোষ্ঠীৰ অপচন এ সমাংকান অপচন বি আলি আই লৃগাং অপচন সি বাইসাগু অপচন ডি ইয়ালিং ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি আলি আই লৃগাং হৈছে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ কোৱেশ্চন নম্বৰ 8 তলৰ কোনবোৰ জনগোষ্ঠী বুদ্ধ ধৰ্মৰ নহয় অপচন এ ৰাভা মিচিং অপচন বি থাই খামথি আহোম অপচন সি টাই ফাকে চিংফৌ অপচন ডি থাই তুৰুং টাই খাময়াং ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ ৰাভা মিচিং এই দুটা জনগোষ্ঠী বুদ্ধ ধৰ্মৰ নহয় কোৱেশ্চন নম্বৰ 9 তলৰ কোনটো বনৌষধি উচ্চ ৰক্তচাপ বহুমূত্ৰ আৰু গেষ্ট্ৰিক আদিৰ নিৰাময়ত সহায়ক হয় অপচন এ দুৰুণ অপচন বি মানিমুনি অপচন সি নহৰু অপচন ডি মহানিম ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি নহৰু কোৱেশ্চন নম্বৰ 10 তলৰ কোনবোৰ প্ৰাণী IUCN ৰেড ডাটা তালিকাত অন্তৰ্ভুক্ত অসমৰ বিপদাপন্ন প্ৰাণী অপচন এ সোণালী বান্দৰ অপচন বি হলৌ বান্দৰ অপচন সি দেওহাঁহ অপচন ডি উলুমৰা ইয়াৰে চাৰিটাই শুদ্ধ উত্তৰ কিয়নো এই চাৰিটাই অসমৰ বিপদাপন্ন প্ৰাণী কোৱেশ্চন নম্বৰ 11 তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বাঘ প্ৰকল্প টাইগাৰ প্ৰজেক্ট নাই অপচন এ ডিব্ৰু-চৈখোৱা অপচন বি মানাহ অপচন সি কাজিৰঙা অপচন ডি নামেৰি ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত টাইগাৰ প্ৰজেক্ট নাই কিন্তু বাকী তিনিটা ৰাষ্ট্ৰীয় উদ্যান মানাহ কাজিৰঙা নামেৰি এই তিনিখন ৰাষ্ট্ৰীয় উদ্যানত টাইগাৰ প্ৰজেক্ট আছে কোৱেশ্চন নম্বৰ 12 তলৰ কোনটো কেৱল অসমত পোৱা এবিধ অৰ্কিড হয় অপচন এ কপৌ ফুল অপচন বি এৰিয়া পুমিলা অপচন সি টাইনিয়া বাৰবাটা অপচন ডি ফেলোনপচিছ মাষ্টাৰচি ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি ফেলোনপচিছ মাষ্টাৰচি কোৱেশ্চন নম্বৰ 13 প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তক কাৰ ৰচনা অপচন এ ৰবিচন চাহান অপচন বি নাথান ব্ৰাউন অপচন সি আত্মাৰাম শৰ্মা অপচন ডি খ্ৰীষ্টান মিছনেৰী ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি আত্মাৰাম শৰ্মা আত্মাৰাম শৰ্মাই
প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তক যিটো বাইবেলৰ অসমীয়া অনুবাদ এইটো ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 14 অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন অপশ্যন এ এইচ ডেনফোৰ্ড অপশ্যন বি উইলিয়াম ৱাৰ্ড অপশ্যন সি মাইলছ ব্ৰুনছন অপশ্যন ডি ডক্টৰ নাথান ব্ৰাউন ইয়াৰে উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ডক্টৰ নাথান ব্ৰাউন কুৱেশ্যন নম্বৰ 15 চন্দ্ৰয়ান 3ত উৎক্ষেপিত লেণ্ডাৰখনৰ নাম কি আছিল অপশ্যন এ বিজয় অপশ্যন বি বিক্ৰম অপশ্যন সি প্ৰজ্ঞান অপশ্যন ডি আদিত্য ইয়াৰে উত্তৰ হৈছে অপশ্যন নম্বৰ বি বিক্ৰম কুৱেশ্যন নম্বৰ 16 চন্দ্ৰয়ান 3ত উৎক্ষেপিত ৰভাৰখনৰ নাম কি আছিল অপশ্যন এ বিজয় অপশ্যন বি বিক্ৰম অপশ্যন সি প্ৰজ্ঞান অপশ্যন ডি আদিত্য ইয়াৰে উত্তৰ হৈছে অপশ্যন নম্বৰ সি প্ৰজ্ঞান কুৱেশ্যন নম্বৰ 17 অসমৰ আটাইতকৈ ওখ পৰ্বত শৃংগটোৰ নাম কি অপশ্যন এ লাইকে বৰাইল অপশ্যন বি থেইফিবাং বৰাইল অপশ্যন সি ইংহাসন কাৰ্বি মালভূমি অপশ্যন ডি ধামবুকচু কাৰ্বি মালভূমি ইয়াৰে উত্তৰ হৈছে অপশ্যন নম্বৰ এ লাইকে বৰাইল কুৱেশ্যন নম্বৰ 18 তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ নহয় ইয়াত নহয় বুলি প্ৰশ্ন উঠা হৈছে অপশ্যন এ ধীৰ অপশ্যন বি আই অপশ্যন সি চেং অপশ্যন ডি ডিফলু ইয়াৰে উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ডিফলু কুৱেশ্যন নম্বৰ 19 তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ হয় অপশ্যন এ কৃষ্ণাই অপশ্যন বি সুবনশিৰি অপশ্যন সি বুৰৈ অপশ্যন ডি জিয়া ভৰলী ইয়াৰে উত্তৰ হৈছে অপশ্যন নম্বৰ এ কৃষ্ণাই কৃষ্ণাই হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ কুৱেশ্যন নম্বৰ 20 কুলচি কলং গেলাবিল দিচাং আৰু কপিলি ব্ৰহ্মপুত্ৰ নদীৰ কোন পাৰৰ উপনৈ হয় অপশ্যন এ উত্তৰ পাৰৰ অপশ্যন বি দক্ষিণ পাৰৰ অপশ্যন সি বৰাক নৈৰ অপশ্যন ডি দয়াং নৈৰ ইয়াৰে উত্তৰ হৈছে অপশ্যন নম্বৰ বি দক্ষিণ পাৰৰ কুৱেশ্যন নম্বৰ 21 তলৰ কোনবোৰ বৰাক নদীৰ উপনৈ অপশ্যন এ লংগাই জিৰি অপশ্যন বি ধলেশ্বৰী অপশ্যন চি কাটাখাল অপশ্যন ডি ওপৰৰ অকলু ইয়াৰে উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ওপৰৰ অকলুখিনিয়েই বৰাক নৈৰ উপনৈ কুৱেশ্যন নম্বৰ 22 তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে চিহ্নিত অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অপশ্যন বি মানাহ ৰাষ্ট্ৰীয় উদ্যান অপশ্যন সি ওপৰৰ দুটা এ এন বি অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰে উত্তৰ হৈছে অপশ্যন নম্বৰ সি ওপৰৰ দুটা এ বি ইয়াৰ এ আৰু বি দুটাই উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান এই দুয়োখনেই ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে চিহ্নিত কুৱেশ্যন নম্বৰ 23 তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান জৈৱমণ্ডল বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে সংৰক্ষিত অপশ্যন এ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অপশ্যন বি মানাহ ৰাষ্ট্ৰীয় উদ্যান অপশ্যন চি ওপৰৰ দুটা এ এন বি অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰে উত্তৰ হৈছে অপশ্যন নম্বৰ চি ওপৰৰ দুটা এ এন বি ইয়াৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান এই দুয়োখনেই বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে সংৰক্ষিত কুৱেশ্যন নম্বৰ 24 চকৰি ফেণ্টি বুৰঞ্জী কোন যুগত ৰচনা কৰিছিল অপশ্যন এ আহোম যুগত অপশ্যন বি আধুনিক যুগত অপশ্যন চি আদিম যুগত অপশ্যন ডি ইংৰাজৰ ৰাজত্বকালত ইয়াৰে উত্তৰ হৈছে অপশ্যন নম্বৰ এ আহোম যুগত ৰাজমন্ত্ৰী লাই থেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁয়ে এই বুৰঞ্জী ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 25 হেমকোষ অভিধানখন কোনে ৰচনা কৰিছিল অপশ্যন এ হেমচন্দ্ৰ গোস্বামী অপশ্যন বি হেমচন্দ্ৰ বৰুৱা অপশ্যন চি এম বৰুৱা অপশ্যন ডি ডক্টৰ চন্দ্ৰ মহন্ত ইয়াৰে উত্তৰ হৈছে অপশ্যন নম্বৰ এ হেমচন্দ্ৰ গোস্বামী কুৱেশ্যন নম্বৰ 26 ভাৰতৰ অৰণ্য মানৱ ফৰেষ্টমেন হিচাপে কাক জনা যায় অপশ্যন এ ৰাজেন্দ্ৰ সিং
অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন চি MS স্বামীনাথন, অপশ্যন ডি যাদৱ পায়েং। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি যাদৱ পায়েং। কুৱেশ্যন নম্বৰ 27, ন্যায়ালয়ৰ দ্বাৰা যিকোনো সমস্যাক উচিত বিচাৰৰ সমাধানৰ কাৰণে